হেল্ল' ভিউৱাৰ্ছ, আশা কৰোঁ সকলোৱে ভালে আছে। ময়ো আপোনালোকৰ দুৱাৰ আশীৰ্বাদত এক প্ৰকাৰ ভালে আছোঁ। তো দৰ্শকসকল, আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই এটা ব্লগ বনাম বুলি ভাবিছোঁ। আৰু সেইটো হ'ল, আজিকালি যিহেতু সকলোৰে এটা সমস্যা আছে, আৰু সেইটো হ'ল বেমাৰ। বৰ্তমান এনেকুৱা মানুহ নাই যাৰ বেমাৰ নাই। তো সেই প্ৰসংগতে এটি ভিডিঅ' বনাব লৈছোঁ। আশা কৰোঁ ভিডিঅ'টো যদি ভাল লাগে এটা শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। তো দৰ্শকসকল, বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো হ'ল, আপোনালোকে মোৰ যিসকল বন্ধু আছে তেওঁলোকে ফেচবুক বা বিভিন্ন মাধ্যমত ইতিমধ্যে গম পাইছে, আমি কেইদিনমান আগতে চেন্নাইত আমি ট্ৰিটমেণ্টৰ কাৰণে গৈছিলোঁ। আৰু আপোনালোকে যদি কোনোবাই বিচাৰে যে চেন্নাই অতি কম খৰচত, চেন্নাই এপ'লো বুলি ক'লে চবেই জানে যে তাত যথেষ্ট ধনৰ খৰচ হয়, কিন্তু তাত কিছুমান অপশ্যন আছে। আপোনালোকে যদি ইচ্ছা কৰে তাত অলপ কমতো আপোনালোকে চিকিৎসা কৰাব পাৰিব। আৰু এইটো কেনেকৈ? প্ৰথম আপোনালোকে যেতিয়া ট্ৰেইনতেই হওক বা ফ্লাইটতে হওক, যেতিয়া যাব, গৈ পেলাই তাত যেতিয়া নামিব, তাত আপোনালোকক নিবলৈ আপুনি এটা টেম্পু বা অটো এটা ল'ব লাগিব। আৰু সেই অটোত আপোনালোকে যেতিয়া যাব, গৈ পেলাই এই অটো মালিকসকলে, আমি পিছত গম পাইছোঁ যে অটোৱালাই তেওঁলোকে যিটো ৰুমত আপোনালোকক লৈ যাব তাত তেওঁলোকৰ কমিশ্যন থাকে। আপোনালোকে গৈ পেলাই যদি তেওঁলোকৰ জৰিয়তে যদি ৰুম আপোনালোকে নিৰ্বাচন নকৰে, তেতিয়াহ'লে আপোনালোকৰ ৰুমত ডেইলি 200 টকাকৈ বাচিব। আৰু সেইটো হ'ল, আপোনালোকে টেম্পুত গৈ পেলাই টেম্পুৰ যিটো ভাড়া আছে সেই ভাড়াটো আপোনালোকে দি পেলাই আপোনালোকে টেম্পুক বিদায় দি দিব। দিয়াৰ পিছত আপোনালোকে ৰুম মালিকৰ লগত য'ত ৰুম ল'ব তাত আপোনালোকে নিজে ডাইৰেক্ট গৈ পেলাই যোগাযোগ কৰিব। তেতিয়া আপোনালোকে ৰুম ভাড়া মিনিমাম 200 টকাকৈ কম পাব, নহ'লে টেম্পুৱালাই তাত কমিশ্যন থাকে। তো এইটো গ'ল এটা প্ৰথম খৰচ কমোৱা। তাৰপিছত আপোনালোকে এপ'লোত যদি যায়, তাত কেইবাটাও বিভাগ আছে। ওমেন আছে, চিলড্ৰেন আছে, আৰু এটা আছে মেইন ব্লক। মেইন ব্লকত যদি আপোনালোকে ট্ৰিটমেণ্ট কৰিব খোজে, তাত গৈ পেলাই আপোনালোকে তাত ডাঙৰ কম্পিউটাৰ বহাই থোৱা আছে। তাত আপোনালোকে নিজে অনলাইন কৰি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু ৰেজিষ্ট্ৰেশ্যন ফিজ 300 টকা নিব। তো বন্ধুসকল, আপোনালোকে ৰেজিষ্ট্ৰেশ্যনৰ কাম কৰিলে, তাৰপিছত যদিহে আপোনালোকৰ ডক্টৰে দেখুৱাই আপোনালোকক যেতিয়া ক'ব যে এই টেষ্টখিনি কৰি আনক, এটা বস্তু মই কমন দেখিছোঁ, এপ'লোত যোৱাৰ পিছত প্ৰথমে কিছুমান টেষ্ট দিয়ে, আৰু টেষ্টৰ এটা পেকেজ থাকে। সেই পেকেজটো যদি আপুনি টেষ্টখিনি কৰিব যায়, তেতিয়াহ'লে তাত মিনিমাম 20,000ৰ পৰা 1 লাখলৈকে টেষ্টত খৰচা হয়, যিটো ইতিমধ্যে আমি তাত ফেচ কৰি আহিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে, যোনজন ডক্টৰক আপোনালোকে দেখুৱাব, সেই ডক্টৰজনৰ লগত কথা পাতি যে আমি দুখীয়া মানুহ, আমাৰ বাজেট কম আছে, আমি যদি ইচ্ছা আমি বাহিৰত যদি টেষ্টখিনি কৰাই লওঁ, আৰু বাহিৰত যদি আপোনালোকে টেষ্ট কৰায়, তেতিয়া তাত যথেষ্ট খৰচা কম হয়। আপোনালোকে ডক্টৰৰ লগত আলোচনা কৰি বাহিৰতো সেই টেষ্টখিনি কৰাব পাৰে। আৰু লাষ্টত যদি চাৰ্জাৰী লাগে, অপাৰেশ্যন লাগে, তেতিয়াহ'লে ডক্টৰৰ লগত যদি আপোনালোকে ৰিকুৱেষ্ট কৰে যে আমি ইমান ফেমিলি নহয়, ধনী মানুহ নহয়, দুখীয়া, তেনেকৈ যদি বুজাই কয়, তেওঁলোকে যথেষ্ট সেই বস্তুটো গুৰুত্ব দিয়ে। আৰু তেওঁলোকে প্ৰথমে যিটো ক'ব তাৰ পৰা যথেষ্ট এমাউণ্টটো কমায়, যদি আপুনি ৰিকুৱেষ্ট কৰে। আৰু এটা কথা, তাত এটা বস্তু মই চবতকৈ ভাল পাইছোঁ বা সুবিধা পাইছোঁ, সেইটো হ'ল তাত কোনো ধৰণৰ দালাল নাই, কোনো ধৰণৰ মধ্যভোগী নাই। আপুনি তাত যাব, তাত মানুহ সচৰাচৰ কিয় যায়? তাত গ'লে এটা বস্তু হয়, আপুনি কোনো দৌৰাদৌৰি কৰিব নালাগে। যিকোনো ৰিপৰ্টৰ বাবে, যিকোনো টেষ্টৰ বাবে ইমান দৌৰাদৌৰি নাই। আপুনি জাষ্ট গ'লে, আপুনি যদি নিজে ইচ্ছা কৰে অকলে গৈ পেলাই ট্ৰিটমেণ্ট কৰি আহিব পাৰে।
তাত সেই বস্তুটো অত্যন্ত সুবিধা ৰিপৰ্টৰ কাৰণে আপুনি কোনো দৌৰাদৌৰি কৰিব নালাগে তেওঁলোকে নিজে ৰিপৰ্টখিনি জমা দি যায় ডক্টৰৰ ওচৰত জমা দি দিয়ে বা অনলাইনত দি দিয়ে তো সেইফালৰ পৰা যদি আপুনি মই কোৱাৰ ধৰণে কামখিনি কৰে মই ভাবোঁ যথেষ্ট খৰচ কম হ'ব আপুনি যদি চেন্নাই এয়াৰপৰ্টত গৈ পেলাই ট্ৰিটমেণ্ট কৰে তো বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব কমেণ্ট যোগে আৰু ভাল লাগিলে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ